ঠিক আছে আপোনালোকে যদি চাই তেনেহ'লে ৰেকৰ্ডেড ফৰেষ্ট এৰিয়াৰ আসামৰ হয় 26,832 স্কয়াৰ কিলোমিটাৰ আৰু টোটেল জিঅগ্ৰাফিকেল এৰিয়া তাৰমানে আমাৰ ইয়াতে যিমানখিনি মাটিকালি আছে তাৰে ভিতৰত আমাৰ around 34% আমাৰ বনাঞ্চল মানে আমাৰ ফৰেষ্ট এৰিয়া হয় ঠিক আছে এতিয়া এইটো বাৰু কেনেকুৱা ধৰণৰ এটা ডেটা এইটো আমাৰ কাৰণে এটা ভাল খবৰ নে বেয়া খবৰ ইয়াত ভাল খবৰো আছে ইয়াত বেয়া খবৰো আছে মই কম কেনে ধৰণে যদি আপোনালোকে লেটেষ্ট ইন্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপোৰ্ট বহুত ইম্পৰ্টেন্ট ৰিপোৰ্ট হয় এখন দুবছৰৰ মূৰে মূৰে আহে আৰু যেতিয়া এইখন ৰিপোৰ্ট আহে আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট যে আপোনালোকে এই ৰিপোৰ্টখন পঢ়ে ইয়াত কি ডেটা আহিছে আপোনালোকে জানে আৰু যিসকলে ইউপিএসসি ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন কৰি আছে কাৰণ কি যিসকলে আপোনালোকে গ্ৰেজুৱেট ইন সায়েন্স আপোনালোকৰ কাৰণে এটা যদি আপোনালোকে এইটো বস্তু নাজানে মই আপোনালোকক কৈ থব বিচাৰো যে ইউপিএসসি একেই পৰীক্ষা অনুষ্ঠিত কৰা হয় সিভিল সাৰ্ভিসেস যেটো পৰীক্ষা তাৰ প্ৰিলিমছ সিমিলাৰ হয় আমাৰ ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিসৰ কাৰণে একেটা প্ৰিলিমছ আপোনালোকে দিব লাগে ইউপিএসসি সিভিল সাৰ্ভিসেস এক্সামিনেশনৰ যেটো পৰীক্ষা হয় ঠিক আছে পিছত আপোনালোকে মেইনছ ফৰেষ্ট সাৰ্ভিসেসৰ কাৰণে বেলেগ আৰু সিভিল সাৰ্ভিসেসৰ কাৰণে বেলেগ হয় যিসকলে সায়েন্সৰ গ্ৰেজুৱেট ঠিক আছে বিএসসি কৰিছে বা বিটেক কৰিছে তেখেত সকলোৱে এই পাৰ্টিকুলাৰ এক্সামটোত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰে